নাকে উলিয়াকচোন চাওঁ নাকে উলিয়াকচোন এবাৰ এনে আমাৰ নবৌ আকৌ চিনি পায় নহয় চিনাকি কৈ দিছোঁ আৰু চিনি পায় আজি যদুক বৰ লৈ আহিব লাগে চবতকে বেয়া পাইছোঁ যদুক লৈ অহাৰ কাৰণে নহয় দমতি নহয় মিতা যদু ডাইৰেক্ট নাকে উলিয়াইছে ঐ গম পালো 108 সেইটো আপাচিখন লৈ আহে যে গুড মৰ্নিং বন্ধু বান্ধৱীসকল কেনেকুৱা ভালে আছেনে বৰ্তমান ভাল বাৰু গোটেই ৰাতিটো বৰষুণ দি আছে 3টামান বজাৰ পৰা দেই ৰাতিটো বৰষুণ দি আছে 3টামান বজাৰ পৰা বৰষুণটো এৰিলে আৰু ৰাতিপুৱাই গু পেলাবলগীয়া হৈছে কাৰ গু গম পায়নে আমাৰ ঘৰত সৰু কুকুৰ পোৱালি এটা আছে সেই কুকুৰ পোৱালিটো বাহিৰত নাহাগে ভিতৰতে হাগি দিয়ে ছুপাৰ চিটৰ তলত মানে হাগি থৈছে ৰাতিপুৱা গু পেলাবলগীয়া হৈছে কুকুৰক পাপাই মায়ে চাহ খাই আছে মই এতিয়া যাওঁ সেই মানুহটো আনিবলৈ আমাৰ যিটো মানুহ প্ৰায় মই আনি থাকোঁ বা আমাৰ কাম কৰি থাকে বা আহিম বুলি কয় সেই মানুহ প্ৰত্যেক দিনাখনে মই আহিব লাগে মানুহটো যিমান দিনলৈকে আমাৰ ঘৰলৈ গৈ থাকিব কাম কৰিবলৈ মোৰ লগত ভাল হৈ থাকিব মই মানুহটোৰ লগত ভাল হৈ থাকিম সিমান দিনলৈকে মানুহটো নিবলৈ আহিম মিনুদালৈ ফোন কৰিলোঁ মই মিনুদা শুই আছোঁ বুলি ক'লে মই ভাবিছোঁ মিনুদা শুই উঠক মুখখন ধুৱক গৰম পানী অকণ খাওক বহুত দেৰি হ'ব সেইটো কাৰণে বোলো অকণ দেৰিকৈ যাওঁ ভণ্টি গ'লেই নি ভণ্টি গ'লেই নি আজি দৰ্জা খোলাই নাই কেছ পইচা মানে একদম একেবাৰে নাই হাতত কেছ পইচা একেবাৰে নাই মানে একাউণ্টত আছে সেই একাউণ্টৰ পৰা ডাইৰেক্ট মানে দোকানত তেল ভৰাব লাগিছোঁ আৰু কেছ পইচা নাই বাবে ঘৰৰ ওচৰতে এখন দোকান আছে ইয়াত মানে কি এনেকৈ স্কেনাৰ দি তেল ভৰাব পাৰি সেই মই যে গৈ দোকানত যে আপোনালোকক কৈছিলোঁ মোবাইলৰ স্কেনাৰ দি তেল 50 টকা ভৰাইছোঁ পকেটত কেছ পইচা নাই বাবে আৰু দোকানত কি কৰিছে গম পায়নে দোকানৰ ভিতৰত প্ৰায় মানুহে লুকুৱাই লুকুৱাই ৰাখিব আগতে এই এসপ্তাহমান হৈছে এসপ্তাহ 15 দিনমান হৈছে দোকানত মানে কি আগতে বটলবিলাক দোকানৰ সন্মুখত মানে ভৰাই পেকিং কৰি থৈ দিয়ে এইখিনি বোলে 100 টকীয়া এইখিনি বোলে 50 টকীয়া এইখিনি 55 টকীয়া এইখিনি 110 টকীয়া এনেকুৱা কিন্তু মই এই 15 দিনৰ পৰা লক্ষ্য কৰিছোঁ দোকানত মানে কি সেই বটলবোৰ উলিয়াই নথয় দোকানত থাকে কিন্তু যিকেইখন দোকানত আপুনি পেট্ৰল পায় নহয় ডিজেল পায় নহয় সেইকেইখন দোকানত পেট্ৰল ডিজেল পায় এতিয়াও কিন্তু লুকুৱাই থয় আপুনি মনে মনে ভৰাবলৈ ক'ব মই য'তে ত'তে ভৰাওঁ মোক কি কয় গম পায়নে গাড়ী মটৰ চাই ল'বি দেই ফটকনে ভৰাবি আৰু দিবি এনেকৈ কয় দাম আগৰ নিচিনা কিয় হৈছে কেলেই হৈছে মই ইমান নাজানো মোৰ বোধ হয় এনেকুৱা লাগিছে এই যে দোকানত ফটকনে তেল আধা লিটাৰ 1 লিটাৰ ভৰাই যে সেই গমাই মেৰাপানী যায় বা আপুনি ক'ৰবাত ফুৰিবলৈ যায় সেই BSCত মানে তেল নভৰাই BSC পৰা তেলটো একেষ্টে ড্ৰামত ভৰাই লৈ আহে ঘৰত মানে সিহঁতি খুচুৰা বিকি সেই BSCবিলাকত তেল বিক্ৰী নোহোৱা হৈছে সেইটো কাৰণে ছেকেণ্ড সিহঁতি থানাবিলাকত ছেকেণ্ড কৈ দিছে এনেকৈ তেনেকৈ আমাৰ তেল বিক্ৰী হোৱা নাই কিবা এটা আপোনালোকে কৰক সেইটো কাৰণে দোকানত তেল বিকাটোৱে বন্ধ কৰি দিছে অকণ লাইছে আকৌ চাওঁ নাকে খালি দেই মুখে উলিয়াব অকণ নাকে উলিয়াওক পুৰা টানা নাকে মুখে উলিয়াই দিব ওলাইছে নাকে ওলাইছে নাকে ওলাই গৈছে আকৌ চাওঁ মুখে নুলিয়াব আপুনি মুখে উলিয়াই দিয়ে বেছিকে মুখে ওলাই যায় নাকে চাওঁ ধৰিছে নাই ভাত খালে কেইটামান খাইছে ভাত ৰাতিপুৱা গা পা ধুই মানে লেট্ৰিন কৰি গা পা ধুই ওলাই আহিছোঁ
এই পিছফালে যে মানুহজনী দেখিছে এইজনী আমাৰ নবৌ দেই মই ইয়াত ফুটপাথত ছিঙিম এই ফুটপাথ ছিঙিম আৰু সিহঁতি ইয়াত ছিঙিব আমাৰ মিতুলে একদম ছোৱালী মানুহৰ নিচিনাকৈ একদম চাদৰ মেখেলা পিন্ধি লৈছে ধুনীয়া লাগিছে আজি আহক একদম সৰু পোখা বাজি চব উঠাই নিব দেই প্ৰথমতে কটাৰী কাটিব তাৰপিছত হাতে লগাব বুজিলে আৰু খৰখেদাকৈ মাৰিব লাহেকৈ ছিঙিলে লাহেকৈ আপোনাৰ স্পীডটো হ'ব যিমানে স্পীড ছিঙিবলৈ চেষ্টা কৰিব সিমানে আপোনাৰ খৰখেদা হ'ব কিন্তু এই পাতিত সোমাওক য'তে ত'তে নোসোমাব অঁ এই পাতি চিধা যাওক নবৌ এইটো গলি সোমাওক আৰু মিনটো দা এনে আমাৰ নবৌ আকৌ চিনি পায় নহয় চিনাকি কৈ দিছোঁ চিনি পায় নবৌ সেইটো গলি সোমাওক একদম খালি এই তলবোৰ এনেকুৱা এইবোৰ নিচিঙিব ওপৰবোৰ একদম সমান কৰি যাওক ধুনীয়াকৈ বাজি চাজিবোৰ চব উঠাই যাওক সেই পইচা মিনটো দা সেই 10,000 কাৰণে সেই গছ পুলি ৰুই ৰুই দিছোঁ কি হয় এতিয়া ইনচাল নহয় আমাৰ মাও নাই দিয়া নিব সেই আপোনাক ইনচাল নাই দিয়া নবৌ আপোনাক ইনচাল নাই দিয়া ময়ো পাতটো ছিঙো ফুট ধৰা পাত কিন্তু মোৰ ওচৰত কেমেৰামেন কোনো নাই কেমেৰামেন মানে নাই মই অকলে ছিঙি যাওঁ ৰ'ব য'তে যেনেকুৱা তেনেকৈ ওলাইছে নহয় মানে কি একদম এটা নিৰ্দিষ্ট ওখতে ছিঙিম গম পালে এই পাতবোৰ ওখ চাপ কেনেকৈ ওলাইছে নহয় এটা ৰাগীকৈ ছিঙিম এটা ৰাগী সমান ৰাগীকৈ নাই হোৱা নাই মই দুপাতি ছিঙিছোঁহে দি আজি যদুক বৰ লৈ আহিব লাগে চবতকৈ বেয়া পাইছোঁ যদুক লৈ অহাৰ কাৰণে নহয় দমতি নহয় মিতা অঁ হ'ব নি আহিলেই হ'ল অঁ হেৰি নহয় ভণ্টি বাইদেউ আমাৰ কি কয় যতীন বৰা আমাৰ মিতা একদম আলু উঠাব নালাগিব দেই কালি মানে একদম পাত নিনুহে কৈ গৈছেগৈ আলু মানে সেই বান্দাত মই থৈ দিছোঁ হেৰি আমাৰ হেৰি যতীন বৰা একদম আলু উঠাব নোৱাৰিবা দেই ৰাতিপুৱাৰ ভাত আৰু এইফালে হ'ল দাইল কাঠ আলু ধোৱা মগু আৰু বাঁহৰ গাজ এইফালে বুট মটৰ চয়াবিন আলুগুটি ভাজি পুৰিব আকৌ তেল নাই দেখি দিছিলোঁ কটা দিছিলোঁ যদি ডাইৰেক্ট নাকে উলিয়াইছে ৰবা ৰখি ৰোৱা নাই নহয় কিয় বেয়া লাগিব তাৰমানে নাকে মিজতে নাকে চাওঁ নাকে এটা নাকে নহয় মুখে ওলাইছে নাকে উলিওৱাচোন চাওঁ নাকে ওলাইছে মিজতে চাওঁ নাকে ভালকে উলিয়াই নহয় য'ত ওলাইছে ধুনীয়া ওলাইছে আমি এনেকেই থাকোঁ এনেকৈ ফূৰ্তি কৰোঁ খালি এটা কথা কওঁ মই সদায় মানুহৰ লগত মৰম চেনেহে থাকিব লাগে কাকো ফুটাই কথা ক'ব নালাগে শুনিব 11:14 হ'লগৈ পাত ছিঙা মানুহে পাত ছিঙি আছে চবকে যিমান পাৰোঁ বুজাইছোঁ আৰু কাম কৰিব লাগে এনেকৈহে তেনেকৈহে কিন্তু বেছিকৈ কথা পাতি থাকিলেও বেয়া মাতবোল নাই মাতিব লাগে একো নাই নবৌ সৰু নবৌ ডাঙৰ নবৌ আমাৰ যতীন মিন্টু দা বৰ্তা ভণ্টি ভণ্টি পতা নহয় এদিন সুধিলোঁ বয়সটো কিমান মই ক'লোঁ বোলো মোৰ ইমান চনত মই জন্ম তোমাৰতো কিমান কোৱাচোন বোলো নক'লে আকৌ মই তোমাতকৈ সৰু বোলে এতিয়া ভণ্টি আৰু আহা
मैं अपनी हॉस्पिटल লৈ গ'লে হ'ল কি 108 চলে কোড কোড আছে এটো এটো ডাক্তৰ একদম হেৰি আকৌ এটো ডাক্তৰ মাজিৰা তুমি আগতেকে পইচা পাতি উলিয়া থৈ দিব লাগিব ওই গম পালো 108 হেটো আপাচিখন লৈ আহে যে একদম ঠেং এনেকে ভয় এনেকুৱা হাঁহিছো মই এদিন হয় হেটো একদম কামো স্পিড দেই পইচাও একদম লয় কাম ভালে পইচাও ভালকে লয় নহয় বু পইচা দিব লাগিব দামী পইচা मैं अपनी हॉस्पिटल নিলে হেই তাত কমতে হইব 200 টাকাকে লয় মই ইয়া লগে এটা হেই একদম ভাল কৰি দিলো হেইটো আহে আৰু ডাক্তৰটো একদম দোমাও কি দোকান অছলে দোতে হেই হন দিনে গম পাওই ইয়া হিচাপে আৰু কৈ দিয়া ন মই হন দি আহিম বগলী ঘৰ আছে পাবলি একদম মই লমাই যে হাজু হন দিয়া এদিন পই দুখন চেলচেলি খাই আহা না কুকুটো মই কইলো কুকুৰ লমাই যাওঁতে এটা উখলকে চিগি আছিলে ঘৰ এনে ডাক্তৰ ভাগিলে নেভাগিলা দাঁত না আপোনাৰ যি হয় হক ব কোৱালি কুকুৰো কিবা ভাগিলে নি দাঁত ছাত না মই যে পাত চিঙিছিলো সেই ফুট ধোৱা দখত কিমান পাত হল ইতালকে গম পায় নে 7 কেজি 10 কেজি পাত চিঙিছো ইতালকে মই অকলি ভিডিঅকে কৈ থাকে মই বেলেগ ভাল নাপাও লগে এইবোৰ কৈ কৈ মোৰ ছোৱালীও মন নোযোৱা হলগে বুই ভয়ে চাই থাকে আমাক হুদি অকো নতুনকে হুদি বলে গলি আমাক কোনে আমাক জিমান কলো 10 জন মানে নুকা হৈ যাব মই এখন খাম গাখীৰ খায় মই যে ভুবন ককা নিচিনা নকওঁগে মনে মনে গৈ যে গাখীৰ খাই নেপেলাংগে দেই এয়া হেখা যদি মামাকে দিলে খালে তিনিটা 42 হলগে হা এই পাতিব লাগিব হাইদো উৰমি আছে এইটো লাভ যেন লাগিছে আৰু পাতগাই আহিলে পাতটো দিওঁগে পাঁচটা 53 হলগে 6টা বজা নাই বাৰু এতিয়া আপোনালোকে গম পায়নে দিনটো দীঘল হ'বলৈ ধৰিছে দিনটো দীঘল হ'লে বৰ কাহানি বাপাই মানে কি যেতিয়া পৰা আমি মেজি জ্বলাইছিলো মাঘ বিহু হৈছিলে সেইদিনাখনৰ পৰা কমে দিনটো দীঘল হ'বলৈ ধৰিছে ইমান সময় হ'লগে আৰু মই এতিয়ালৈকে ভাত খোৱাই নাই সেই কেনিবা গৈছিলো ওলাই ইমাত্ৰ পাইছোহি হ'ল না ভাত অটলে শাক ভাজিব লৈছে 8টা 4 হ'লগে যেটা হক শাক সদায় গম কৰিবলে তুলাতে ৰাখি দিবি অটো দেই হল শাক বনাইছে ৰাম ৰাম গুম ধান আছে তিতাকেলা আছে তুৰৈ আছে ভেন্দি আছে এইবোৰ সব তিয়াই দিম কালে সব দিম আপোনালোকে আকৌ বিশ্বাস নকৰিব নহয় ইয়া গুম ধান ইয়াত আছে এইটো কি কয় এই টিকে পাহৰি থাকো নহয় ভেন্দি জিকা কোমোৰা এনেকে এই ডাংবডি ইয়াত পানীলাও গুটি আছে চিয়ালৰ গুটি তৰমুজৰ গুটি এনেকে দিছিলে কেলা গুটি হল চাটনি বগৈ এইফালে আমৰ আচাৰ এইফালে দাইল আলু গুটি কি কি আছে নাজানো ভাত